এইগৰাকী ফটোত থকা যি ৰাছিদুল আপোনালোকে দেখা পাইছে, ৰাছিদুল ইতিমধ্যে মৃত্যু হৈ গৈছে কেৰালাত। আৰু ৰাছিদুলৰ মাতৃৰ বুকুত আনি দিব লাগে ৰাছিদুলক, যাৰ বাবে ইয়াতে প্ৰায় 5 শতাধিক মানুহ জমা হৈছে। আজি ৰাছিদুলৰ বাবে 5 শতাধিক মানুহ জমা হৈছে। এয়া মই কেমেৰাত আপোনালোকক দেখুৱাই আছো, চাওক। এয়া হুজাই ডিষ্ট্ৰিক্ট কাকি 2 নং টঙিয়াত চাওক কেনেদৰে 5 শতাধিক মানুহ জমা হৈছে। ইতিমধ্যে ৰাছিদুল মৃত্যু হৈ গ'ল। আপোনালোকে ইতিমধ্যে গম পাইছে ৰাছিদুলৰ বাবে বহু কেইটা সোশ্যাল মিডিয়াত ভাইৰেল হৈছিলে, ৰাছিদুলক ৰক্ষা কৰিব লাগে, ৰাছিদুলক বচাব লাগে কেৰালাত। আৰু কেৰালাৰ ৰাছিদুল ইতিমধ্যে মৃত্যু হৈছে, মৃত্যুৰ খবৰ আহিছে, যাৰ বাবে ৰাছিদুলক আনিবলৈ বহু টকাৰ প্ৰয়োজন কেৰালাৰ পৰা। আৰু ৰাছিদুলক ইতিমধ্যে যিমানখিনি পাব্লিকে সহযোগ কৰিছে সকলো টকা ইতিমধ্যে শেষ হৈ গৈছে। লগতে বহু টকা লাখে লাখে টকা ঋণ হৈ গ'ল, যাৰ বাবে ৰাছিদুলক তাৰ পৰা এৰাই আনিব লাগে। বহু টকাৰ প্ৰয়োজন। ৰাছিদুলৰ বন্তি আজি কান্দিছে অসমবাসী ৰাইজ। আপোনালোকে আজিৰ ভিডিঅ'টো প্ৰায় আপোনালোকে 50,000 শ্বেয়াৰ মাৰি দিয়ক। আজি সন্ধিয়াৰ ভিতৰত ৰাছিদুলক আমি ঘৰত আনিব লাগে, টঙিয়াৰ ঘৰত আনিব লাগে কেৰালাৰ পৰা। 19 বছৰীয়া এইগৰাকী ফুল কমলীয়া যুৱক কেৰালাত গৈছিলে নিজৰ বন্তি, এইগৰাকী বন্তি আৰু এয়া মাতৃ আপোনালোকে দেখা পাইছে, মাতৃ বন্তিক কেৰালাত গৈছে পোহপাল দিবৰ কাৰণে। একমাত্ৰ সন্তান তেওঁৰ, আৰু পৰিয়ালত দেউতা নাই, কোনো ভাই ককাই একো নাই। এই বন্তি, মাতৃ আৰু ৰাছিদুল 3 গৰাকী পৰিয়ালৰ সদস্যৰ এটা পৰিয়াল আছিলে ৰাছিদুলৰ। আৰু ৰাছিদুল মানে তেওঁক প্ৰথমতে 4 দিন পূৰ্বে তেওঁৰ মানে কেৰালাত মানে সিৰিয়াছ হৈ গৈছিলে, হস্পিটেলত নিছিলে। হস্পিটেলত ডক্টৰে মানে তেওঁক কৈছে মানে কি কৈছিলে, প্ৰথমতে তেওঁক ব্লাড নষ্ট বুলি কৈছে। ডক্টৰে ঘোষণা কৰিছে যেন তেওঁৰ ডেংগু জ্বৰ হৈছে বুলি। ডক্টৰে ব্লাড ৰিপৰ্টত ডেংগু জ্বৰ বুলি ওলাইছিল। ইয়াৰ পিছত দেখা গ'ল বিভিন্ন পৰীক্ষাৰ ক্ষেত্ৰত তেওঁ কিডনিও ডেমেজ হৈছে, লিভাৰো ডেমেজ হৈ গ'ল, হাৰ্টে কাম কৰা নহ'ল। কিডনি ডেমেজ মানে হাৰ্টে কাম নকৰা হৈছিলে। অসমৰ পৰা ভিডিঅ' ভাইৰেল কৰি তেওঁক সহায়ৰ বাবে আহ্বান জনা হৈছিলে। তাৰ পাছতে আজি মৃত্যুৰ খবৰ আহিছে। এতিয়া কেৰালাৰ পৰা আনিব লাগে ৰাছিদুল হক, 19 বছৰীয়া এইগৰাকী ৰাছিদুলক আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। এবাৰ নিজৰ সন্তানগৰাকীৰ মুখ চাই কবৰস্থ কৰিব লাগে। আজি জানজাৰ বাবে ইমান মানুহ চাওক অপেক্ষা কৰি আছে। একমাত্ৰ মা আৰু এটি ৰাছিদুলৰ বন্তি। এতিয়া চাওক তেওঁলোক বেহুচ হৈ গ'ল, হাহাকাৰ কৰিছে। তেওঁলোক মানে ক'বলৈ গ'লে ভাষা নাই বুজাবলৈ। আপোনালোকক বন্তিক দেখুৱাই দিয়া, বন্তি মানে সেন্সলেছ হৈ আছে বাৰে বাৰে। কিমান টকাৰ প্ৰয়োজন বুলি কৈছে ডক্টৰে জনামতে? প্ৰায় 3 লাখ টকা প্ৰয়োজন হয়। তাতে ঋণ কিমান হৈছে? প্ৰায় ডক্টৰৰ তাত 2 লাখ টকা ঋণ আছে। এতিয়া 2 লাখ টকা ঋণ তাত দিব লাগিব, ডক্টৰে দিব লাগে। আৰু কেৰালাৰ পৰা ঘৰলৈ আনিলে কিমান টকা খৰচ হ'ব? 1,25,000 খৰচ হয়। বন্তিৰ এটাই শব্দ, ভাইক ঘৰত আনি দিব লাগে। বন্তিৰ মুখত এটাই শব্দ, ভাইক ঘৰত আনি দিব লাগে। মুহূৰ্তৰ ভিতৰে বন্তি সেন্সলেছ হৈ আছে। অসমবাসী ৰাইজ জান লগাই দিয়ক আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবৰ কাৰণে। এই ভিডিঅ'টো আপোনালোকে 10 মিলিয়ন ভিউজ কৰাই দিয়ক। সন্ধিয়াৰ ভিতৰতে আপোনালোকে 10 মিলিয়ন ভিউজ কৰাই দিয়ক। স্কিনাৰত কি নাম বুলি আহিব, কাৰ স্কিনাৰ দিয়া হ'ব? জমিৰুদ্দিন বুলি আহিব স্কিনাৰত। এইটো ৰাছিদুলৰ কি হয় বা মাতৃৰ কি সম্পৰ্ক? তেখেত আমাৰ গাঁৱৰে হয়, জ্যেষ্ঠ এজন ল'ৰা। চবে হাত দাঙক একেলগে। সব ৰাইজে মিলি পেলাই জমিৰুদ্দিনৰ স্কিনাৰ দিছে। গোটেই ৰাইজে ডিচিশ্যন লৈছে, কাৰণ ৰাছিদুলৰ আৰু এই পৃথিৱীত কোনো নাই, মাতৃ আৰু বন্তিৰ একাউণ্ট নাই, যাৰ বাবে গোটেই ৰাইজে হাত দাঙিছে। গোটেই ৰাইজে মিলি পেলাই এইটো স্কিনাৰ দিছে। আৰু এই স্কিনাৰত আপোনালোকে পইচা দিলে ডাইৰেক্ট ৰাইজে ডিচিশ্যন লোৱা স্কিনাৰৰ পইচা ডাইৰেক্ট তেওঁলোকৰ এম্বুলেন্সৰ ভাড়া দিব, হস্পিটেলৰ বিল দিব, যাৰ বাবে আপোনালোকে জমিৰুদ্দিনৰ এইটো স্কিনাৰত আপোনালোকে পইচা দিয়ক। আৰু শেষবাৰৰ বাবে জানজা সম্পন্ন কৰিবলৈ আপোনালোকে সহায় কৰক, শ্বেয়াৰ কৰক। একমাত্ৰ বন্তি আৰু কোনো নাই। এতিয়া আৰু চাওক, ৰাছিদুল গুচি গ'ল, ৰাছিদুলেই পৰিয়াল পোহপাল দিছিলে। এতিয়া ৰাছিদুলৰতো জানজা সম্পূৰ্ণ হৈ যাব যেনে তেনে আপোনালোকৰ সহায়ত। কিন্তু কি হ'ব, এই বন্তিৰ কি হ'ব, এই মাতৃৰ কি হ'ব? যাতে আপোনালোকে অকণমান পইচা আপোনালোকে বেছি দিয়ক, যাতে কেৰালাৰ ঋণ, এম্বুলেন্সৰ ভাড়া সম্পূৰ্ণ কৰাৰ পাছতো যাতে এই বন্তি আৰু মাতৃয়ে কিবা এটা অলপ বেছি পইচা হ'লে তেওঁলোকে চলিব পাৰে। অকণমান পইচা আজিৰ দিনত বেছি মাৰক, লাগিলে 50 টকা এটা মাৰক, লাগিলে 100 টকা এটা মাৰক,
আজিৰ কাৰণে আপোনালোকে মাৰি দিয়ক প্লিজ অসমবাসী ৰাইজ আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব